শিৱসাগৰ তথা উজনি অসমত সঘনাই কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈ আহিছে আৰু যোৱা নিশাও শিৱসাগৰৰ দিচাং ঘাটত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী যিখন দিচাং দলং আছে সেই দিচাং দলঙৰ পকীৰ ৰেলিং ভাগি নদীত পৰি গ'ল এখন কয়লা পৰিবাহী ট্ৰাক। মই দেখুৱাইছোঁ অত্যাধিক কয়লা পৰিবহণ কৰি আনিছিলে ট্ৰাকখনে আৰু যাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ইয়াত এই ৰেলিং ভাগি পকীৰ ৰেলিং ভাগি দিচাং নদীত পৰে। নদীৰ পানী যদিও বৰ্তমান শুকাই আছে কিন্তু এই নদীত চুচুৰময় হৈ পৰিছে। বৰ্তমান ইয়াত অত্যাধিক কয়লা পৰিবহণ কৰিছিলে এই ট্ৰাকখনৰ নম্বৰ হৈছে AP16TE7569। এই তিনিচুকীয়া জিলাৰ মাঘেৰিটা তথা লিডুৰ পৰা এই কয়লাসমূহ কঢ়িয়াই লৈ যোৱা হৈছিলে গুৱাহাটীৰ অভিমুখে আৰু নি থকা অৱস্থাতে শিৱসাগৰৰ এই দিচাং ঘাটত ইয়াত দলঙৰ ৰেলিং ভাগি নদীত পৰি গৈছে আৰু ইয়াত যি চালক আৰু হেণ্ডিমেন আছিলে তেওঁলোক আহত হৈছে। যোৱা 15 জানুৱাৰীটো শিৱসাগৰৰ এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে এখন অত্যাধিক কয়লা কঢ়িওৱাৰ বাবে এখন কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হৈছিলে, সঘনাই হৈ আছে। মই ইয়াত এগৰাকী স্থানীয় ব্যক্তি আছে, কি গম পাইছে এই কয়লা? এইটো আমি ইয়াত বৰ্তমান 4 লাইন প্ৰজেক্টৰ আমি চিকিউৰিটি হোমগাৰ্ড হয়, ৰাতিপুৱা আমি ডিউটি কৰিয়ে থাকোঁ আৰু হঠাতে মানে গাড়ীখন আহি পেলাই দিচাং দলংখন ভাঙি তলত পৰিছে আৰু দুজন মানুহ বেয়াত আহত হৈছে। ইয়াৰ প্ৰায় ৰাইজে আমাৰ ইয়াত লাগি দুজনকে মানে উঠাই বৰ্তমান পুলিচৰ হাতত গতাই দিয়া হৈছে, তেওঁলোকে লৈ গৈছে বৰ্তমান চিকিৎসালয়লৈ। নাম একো গম নাপাওঁ, নামবিলাক কোৱা নাই, কিন্তু কৈছে তেওঁলোকে মানে অকণমান নাৰ্ভাছত আছে কাৰণে পুলিচে আকৌ তেওঁলোকক ক'ব। এতিয়া বৰ্তমান সেইটো গম পোৱা নাই, খালি আহি আছো গাড়ীটোৰ কথা গম পাওঁ যে তিনিচুকীয়াৰ পৰা আহি আছিলে। হয়, মোৰ কাষত আছে উজনি অসম মুছলিম কল্যাণ পৰিষদৰ বিষয়ববীয়া। আচলতে অভাৰলোডিং ট্ৰাকসমূহ নধৰে আৰু যাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হয় সঘনাই, কি ক'ব? আচলতে মই প্ৰথমতে এইটোহে ক'ম যে দিচাং দলং ঐতিহাসিক শিৱসাগৰৰ ৩৭ নং ঘাইপথৰ এই দিচাং দলং বুলি ক'লে এই দুৰ্ঘটনাৰ এটা কেন্দ্ৰবিন্দু, প্ৰথম কথা। দ্বিতীয় কথা, শেহতীয়াকৈ এই কয়লাৰ যি উপদ্ৰৱ চলিছে সমগ্ৰ অসমতে, অভাৰলোডিঙৰ মাধ্যমেদি মাত্ৰ শিৱসাগৰৰ এই প্ৰায় 40 কিলোমিটাৰৰ ভিতৰতে যোৱা কেইবাটা দিনত কেইবাটাও বৃহৎ দুৰ্ঘটনা ৰাজপথৰ ওপৰত হৈছে। ঠিক তেনেদৰে আজি দিচাং দলঙৰ ওপৰৰ পৰা এখন অভাৰলোডিং ট্ৰাক আহি এই দিচাঙৰ তলত পৰা ইতিমধ্যে দৃশ্য আপোনালোকে সংগ্ৰহ কৰিছে আৰু ভাগ্য ভাল যে দুইজন চালক আৰু কৰ্মচাৰী কথমপি প্ৰাণ ৰক্ষা হৈছে। ইতিমধ্যে তেওঁলোকক হস্পিটেলাইজ কৰা হৈছে, যদিও ইয়াত দুটা বৃহৎ কাৰণ হ'ল এটা NHIDCL কৰ্মৰত গাফিলতি, দ্বিতীয়টো ট্ৰাকসমূহৰ অভাৰলোডিং। হয়, অভাৰলোডিং এই কাৰণে আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে ইয়াত যিখন টিউপাল দি ঢাকি ৰখা হৈছে, ইয়াত ট্ৰাকখনৰ বডি ওপৰলৈকে কয়লা ইয়াত আচলতে অভাৰলোড কৰি আনিছিলে। মই দেখুৱাইছোঁ ট্ৰাকখনৰ যিটো লেভেল আছে, যিখন থাকিব লাগে আচলতে তাতকৈ বহু ওপৰলৈকে কয়লা ইয়াত লোড কৰি আছিলে, যাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই ইয়াত এই ৰেলিং ভাগি এই কয়লা পৰিবাহী ট্ৰাকখন ইয়াত পৰি গৈছে, দুজন লোক আহত হৈছে আৰু স্থানীয় ৰাইজে দাবী জনাইছে যে ইয়াত সঘনাই কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনা হৈছে। এই পথছোৱাত যোৱা 15 জানুৱাৰীত সংঘটিত হৈছিলে কয়লা পৰিবাহী ট্ৰাক এখন অভাৰলোডিং কৰাৰ বাবে আচলতে বাগৰি পৰিছিলে ৰাজপথত। সেইদৰে যোৱা নৱেম্বৰ মাহত পৰিছে, ডিচেম্বৰ মাহত অভাৰলোডিং কয়লা পৰিবাহী ট্ৰাক দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই ক্ষেত্ৰত যাতে অনাগত দিনত কঠোৰ হয়, প্ৰশাসন কঠোৰ হয়, এনফৰ্চমেণ্ট বিভাগ কঠোৰ হয়, যাতে অভাৰলোডিং কৰি ট্ৰাকসমূহ চলাচল কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।